আজি বহাগৰ দ্বিতীয়টো দিন। আজি গোসাই বিহু তথা কুটুম বিহু। সকলোকে মণ্টুছ ভেৰাইটিৰ তৰফৰ পৰা পলমকৈ হ'লেও ৰঙালী বিহুৰ ওলগ জনালোঁ। আৰু আজি আমি বহাগৰ প্ৰথমটো সোমবাৰ বুলি আহিছোঁ আমাৰ ওচৰতে থকা পুথিমাৰী ৰাজহুৱা শিৱ মন্দিৰলৈ। আৰু ভাবিছোঁ অকণমান আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। গতিকে চাই থাকক মণ্টুছ ভেৰাইটি ন। আৰু অকণমান মই মন্দিৰটো দেখুৱাই দিছোঁ। বহুত পুৰণি মন্দিৰ, শিৱ মন্দিৰ। আৰু ইয়াতে খুব ডাঙৰকৈ শিৱৰাত্ৰি পতা হয়। আগতে মই শিৱৰাত্ৰিৰ ভিডিঅ' দিছোঁ, অকণমান দেখুৱাই দিছোঁ। এয়া অকণমান ভিতৰলৈ লৈ গৈ আছোঁ আপোনালোকক। আজি পূজাৰী আহি গ'ল, গতিকে আমি নিজেই নৈবেদ্য সজাই শিৱ বাবাৰ আশীৰ্বাদ ল'ম। এয়া আৰু এয়া আমি শিৱ বাবাৰ ওচৰত বন্তি জ্বলালোঁ তেওঁৰ আশীৰ্বাদ বিচাৰি। এয়া আৰু এয়া আমি বাবাৰ শ্ৰীচৰণত দুগ্ধ অৰ্পণ কৰিছোঁ। অকণমান আশীৰ্বাদ লওঁ বাবাৰ পৰা অসমীয়া নৱবৰ্ষ হিচাপে, যাতে বছৰটো সকলোৰে সুখ সমৃদ্ধি তথা ৰঙেৰে ভৰি পৰে, তাকেই কামনা কৰিছোঁ বাবাৰ ওচৰত। আৰু ইয়াতে যথেষ্ট সংখ্যক পাৰ চৰাই আছে। আমি ঘৰৰ পৰা চাউল লৈ আহিছিলোঁ। আমি এনেকৈ চাউল দিওঁ মাজে মাজে পাৰ চৰাইবোৰক। আমাৰ টুকুয়ে চাউল দি আছে পাৰ চৰাইবোৰক। অকণমান দেখুৱাই দিছোঁ। আৰু আহিব বাকী আছে বহুত পাৰ চৰাই। এয়া বৰমাহঁত আইতাহঁত আহিছে, অকণমান দেখুৱাই দিছোঁ আপোনালোকক। আৰু এইফালে বাবাৰ আশীৰ্বাদ লৈ প্ৰসাদ ভাজি পঠাই দিছোঁ। সকলোৱে খোৱাত ব্যস্ত। আৰু এইফালে মানে মন্দিৰৰ ৱালৰ ওচৰতে মানে কি ধুনীয়া মাধৈ মালতী ফুল ফুলি আছে। অকণমান নেদেখুৱাকৈ নোৱাৰিলোঁ, ইমান ধুনীয়াকৈ ফুলিছে মাধৈ মালতীজোপা। আৰু এইফালে আছে বাগান ভিলা। অকণমান আপোনালোকক দেখুৱাই দিছোঁ। এই মন্দিৰ দৰ্শন কৰিলোঁ, দৰ্শন কৰি আহিলোঁ। এতিয়া ঘৰলৈ যাওঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ।